বোকাখাটত অগপৰ জাতীয় ঐক্য সমাৰোহ বোকাখাটত উপস্থিত অগপৰ শীৰ্ষ নেতা আৰু কৰ্মী নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অনুষ্ঠিত জাতীয় ঐক্য সমাৰোহত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে আনহাতে সমাৰোহৰ পূৰ্বে বোকাখাটত অগপৰ বাইক ৰেলী আমি পোনপটীয়া সম্প্ৰচাৰত যাবলৈ বিচাৰিছো আমাৰ লগত আছে আমাৰ সাংবাদিক ৰঞ্জিত ৰজক হয় মঞ্জুশ্ৰী ৯ উদ্যমেৰে সাজু হৈছে আগন্তুক নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ আৰু আজি দলটোৰ সভাপতি অতুল বৰাৰ সমষ্টিৰ পৰা আছিলে দলটোৰ ৰণদংগা বজাব আৰু মই দেখুৱাইছো ইতিমধ্যে মঞ্চ সাজু হৈ আছে আৰু দলটোৰ সকলো কৰ্মকৰ্তা গাত তত নাই যিহেতু খন্তেক সময়ৰ পিছতে বাইক ৰেলী কমাৰগাঁৱৰ পৰা বাইক ৰেলী অনুষ্ঠিত হ'ব অসম ৰাজ্যিক সম্পাদক আছে সাধাৰণ সম্পাদক আছে যুৱ পৰিষদ কেনেকুৱা আছে তৎপৰতা কেনেকুৱা অতি খুব সুন্দৰ পৰিৱেশ আমাৰ অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়া আৰু মাননীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত অসম গণ পৰিষদ ৯ উদ্যমেৰে প্ৰগতিশীল জাতীয়তাবাদৰ লক্ষ্যৰে বৃহত্তৰ অসমীয়া জাতি গঠন কৰিবৰ বাবে আগুৱাই আহিছে আৰু অতি সুন্দৰ পৰিৱেশ আজি ইয়াতে ৰচনা হৈছে বোকাখাট বিধানসভা সমষ্টিত গতিকে আৰু নহয় আশাবাদী মহিলাসকল সাজু হৈ আছে যিহেতু গাত তত নাই মঞ্জুশ্ৰী আমি পোনে পোনে বিহুৰ মাজলৈ সোমাই যাম মইনামতি কৃষ্ণলোকৰ ঘৰলৈ ৰৈ ৰতি মইনামতি সৰুৱাই যাব নোৱাৰো মই ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ মাত কেনেকুৱা আজি কেনেকুৱা উৎফুল্লিত হৈছে নে আজি বহুত উৎফুল্লিত বহুত ভাল লাগিছে আৰু ক'বলৈ কিবা ভাষা নাই মানে ইমানেই ভাল লাগিছে বিহু লাগে আপুনি মিচিং সম্প্ৰদায়ৰ বিহু এক ছেকেণ্ড এফাকি গাই দিম অন্ন নচৰ চৰ নাম দাম কায়ম কালা দুলি নাংনা কাং কানৈ কায়ম কালা দুলি ডাংনা কায়ো মই ৰাইজাম কালাই মা পদাংনা জলা সুফলা শস্য শ্যামলা শুৱনি আপোন সবাতোকৈ পুণ্য অসম দেশ ধন্য হলো জনম লোভী ধন্য হলো জনম লোভী তোমাৰ কুলাতে সুজলা সুফলা শস্য শ্যামলা কুলু কুলু সুৰে নৈ জাঞ্জুৰিয়ে কুলু কুলু সুৰে নৈ জাঞ্জুৰিয়ে আইৰ চৰণ ধুৱাই আইৰ চৰণ ধুৱাই কণ্ঠত অহোৰাত্ৰ তোমাৰ কণ্ঠত অহোৰাত্ৰ সুৰৰ নিজৰা বৈ মঞ্জুশ্ৰী খন্তেক সময়ৰ পিছত বাইক ৰেলী য'ত নেতৃত্ব দিব মন্ত্ৰী অতুল বৰা তথা অসম গণ পৰিষদৰ সভাপতি আৰু কেশৱ মহন্ত জলসম্পদ মন্ত্ৰী কাৰ্যকৰী সভাপতিয়ে আৰু দেখুৱাইছে ইতিমধ্যে সকলো সাজু হৈ উঠিছে বোকাখাটৰ ৰাজহুৱা খেলপথাৰ ইয়াত আচলতে প্ৰায় ২৫,০০০ অধিক লোকৰ আসনৰ ব্যৱস্থা কৰা হৈছে দেখুৱাইছো আৰু কিছু সময়ৰ পিছতে বোকাখাট বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত অগপৰ সমৰ্থকসকল আহিব আৰু এই ৯,০০০ যি ৯ উদ্যমেৰে অগপৰ বোকাখাট বিধান পৰিষদৰ সৈতে যি জাতীয় ঐক্য সমাৰোহ এই জাতীয় ঐক্য সমাৰোহত অংশ ল'ব
প্ৰধান কথা হ'ল যে মোৰ মুখ্য কথা যে মন্ত্ৰী অতুল বৰাৰ সমষ্টি দলটোৰ সভাপতিৰ সমষ্টি গতিকে আজি এই সমষ্টিটোৰ পৰাই অগপয় ৰণদংগা বজাব আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে পুনৰ মই দেখিছোঁ আচলতে তৎপৰ তেওঁলোকে আচলতে বিহু আমি পুনৰ বিহুৰ মাজলৈ আমি সোমাই যাম ঘৰলৈ বোৱাৰী কৰিবলৈ মায়া দোলে বান্ধি থম ঐ জান এৰাব নোৱাৰাকৈ নিজৰ নাতি মুখোনটো মনত পৰে তোমালৈ কেতিয়ানো আহিবা তুমি আমাৰ ঘৰলৈ নিজৰ নাতি মুখোনটো মনত পৰে তোমালৈ কেতিয়ানো আহিবা তুমি আমাৰ ঘৰলৈ নাহে মোৰ বৰষা মৰমে মৰম তুমি দিবানে অ দিলে মোৰ দেহা জানানে মই তোমাৰে মোৰ বৰষা মৰমে মৰম তুমি দিবানে অ দিলে মোৰ দেহা জানানে মই তোমাৰে ৰাতি ফুলে শেৱালি নিশা নাহে টোপনি তোমাৰে ঐ ভাৱনাই কৰে জানা আমনি ৰাতি ফুলে শেৱালি নিশা নাহে টোপনি তোমাৰে ঐ ভাৱনাই কৰে জানা আমনি ৰঞ্জিত ৰজক আপোনাক ধন্যবাদ জনাইছো